ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগত জনাইছোঁ। আজি অনুসৰণী 5A কেইটামান প্ৰশ্ন ইতিমধ্যে আমাৰ আলোচনা হৈছিল যদিও পুনৰবাৰ আলোচনা কৰিবলৈ লৈছোঁ। খুব কম সময়ৰ ভিতৰতে এই প্ৰশ্নসমূহৰ উত্তৰ তোমালোকে জানি ল'ব পাৰিবা আৰু ইয়াৰ পৰৱৰ্তী অংশও আমি চেষ্টা কৰিম এই ভিডিঅ'টো সম্পূৰ্ণ কৰিবলৈ। তো ব'লা আমি আৰম্ভ কৰোঁ। চোৱা, 1 নম্বৰ প্ৰশ্নটোত দিয়া আছে -2 আৰু 1ৰ মাজত থকা অখণ্ড সংখ্যাটো হ'ব। -2 আৰু 1ৰ মাজত থকা অখণ্ড সংখ্যা দুটা হৈছে -1 আৰু 0। যিহেতু -1টো ইয়াত অপশ্যনত দিয়া নাই, 0টো দিয়া আছে, 0টোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো দিছে, চোৱা, -6তকৈ ডাঙৰ অখণ্ড সংখ্যাটো হ'ব। -6তকৈ ডাঙৰ অখণ্ড সংখ্যা ইয়াত আছে 0। বাকী যিকেইটা অপশ্যনত দিয়া সংখ্যা আছে সেই সংখ্যা আটাইকেইটা -6তকৈ সৰু সংখ্যা, গতিকে 0 অপশ্যনটোৱে হ'ব ইয়াৰো শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো দিছে, 3 নম্বৰ প্ৰশ্নটোত সংখ্যা ৰেখাত গোল চিনটোৱে কি কি সংখ্যা নিৰ্দেশ কৰিব লিখা। এই সংখ্যা ৰেখাডালত এই গোল চিন দিয়াবোৰে কি সংখ্যা নিৰ্দেশ কৰিব? এই গোল চিনটো কাৰ ওপৰত আছে? -4ৰ, গতিকে -4ক নিৰ্দেশ কৰিব। ইয়াত আছে -1, -1ক নিৰ্দেশ কৰিব। এই গোল চিনটো আছে 4ৰ ওপৰত, গতিকে 4ক নিৰ্দেশ কৰিব। এইধৰণে তোমালোকে ইয়াৰ উত্তৰটো লিখিব লাগিব। -4, -1 আৰু 4 এইকেইটা হ'ব উত্তৰ। তাৰপিছত দিছে তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত বহুওৱা। তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত বহুওৱা মোৰ পূৰ্বৰ ভিডিঅ'টোত মই কৰি দেখুৱাইছিলোঁ, গতিকে তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। 5 নম্বৰ প্ৰশ্নটো আছিল, এডাল সংখ্যা ৰেখা দিয়া আছে। এই সংখ্যা ৰেখাত আমাৰ যিবোৰ আখৰ দিয়া আছে, প্ৰতিটো বিন্দুতেই আখৰ দিয়া নাই, কেইটামান বিন্দুত আখৰ দিয়া আছে। ইয়াত আছে F, D, B, A, C, E। এই আখৰবোৰে কি সংখ্যা সূচায় আমি ক'ব লাগে। চোৱা, ইয়াত দিছে যদি A বিন্দুটো +3 হয় তেন্তে -3 কোনটো বিন্দুত হ'ব? B বিন্দুটোৱে -3 বুজাব। ঠিক সেইদৰে তোমালোকে যদি চোৱা, ওপৰৰ সংখ্যা ৰেখাডালত লক্ষ্য কৰা আৰু তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। B নম্বৰটোত কৈছে C বিন্দুটোৰ অখণ্ড সংখ্যাটো লিখা। C বিন্দুটোৰ অখণ্ড সংখ্যাটো হ'ব 6। তাৰপিছত কৈছে D বিন্দুটোৰ অখণ্ড সংখ্যাটো ধনাত্মক নে ঋণাত্মক ক'ব লাগে। D বিন্দুটো ক'ত আছে চোৱা, D বিন্দুটো 0ৰ বাওঁফালে আছে, গতিকে এই সংখ্যাটো হ'ব ঋণাত্মক। এনেকৈ তোমালোকে ঋণাত্মক বুলি লিখিব লাগিব। তাৰপিছত D নম্বৰ প্ৰশ্নটো, নামকৰণ কৰা বিন্দুবোৰৰ ভিতৰত কোনটোৱে আটাইতকৈ সৰু অখণ্ড সংখ্যা বুজায়। ইয়াত থকা একেবাৰে বাওঁফালে থকা আখৰটো হ'ল F, গতিকে Fটোৱে আটাইতকৈ সৰু সংখ্যাটোক বুজাব। ঠিক সেইদৰে E নম্বৰটো দিছে, বিন্দুবোৰে নিৰ্দেশ কৰা সংখ্যাবোৰৰ ঊৰ্ধ্বক্ৰমত সজোৱা। সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজাবলৈ কৈছে। বিন্দুবোৰ অৰ্থাৎ F, D, B, A, C, E অৰ্থাৎ একেবাৰে বাওঁফালৰ পৰা সোঁফাললৈ যদি যোৱা তাক কোৱা হ'ব ঊৰ্ধ্বক্ৰম। গতিকে এনেকৈ আমি সজাব লাগিব। ঠিক সেইদৰে চোৱা, 6 নম্বৰ প্ৰশ্নটোত কি দিছিলে। 6 নম্বৰ প্ৰশ্নটোত আছিল, সংখ্যাবোৰ তুলনা কৰি খালী বাকচত ডাঙৰ চিন আৰু সৰু চিন ব্যৱহাৰ কৰা। ইয়াত 0 আৰু -4 আছিল, গতিকে ডাঙৰ চিনটো হ'ব, 0টো ডাঙৰ। বাওঁফালে ডাঙৰ থাকিলে আমি ডাঙৰ চিন বহাম, সোঁফালে ডাঙৰ থাকিলে আমি সৰু চিন বহুৱাম। তো ইয়াত চোৱা, 1 নম্বৰটোত আমি ডাঙৰ চিন বহুৱাইছোঁ, অৰ্থাৎ 0টো -4তকৈ ডাঙৰ। ইয়াত আছে 0 আৰু 4, 0টো 4তকৈ সৰু, গতিকে আমি সৰু চিন বহুৱাইছোঁ। 0 ইজ লেছ দেন 4 বুলি আমি পঢ়িব লাগিব। ঠিক সেইদৰে -3 ইজ লেছ দেন 3, 7 ইজ গ্ৰেটাৰ দেন -6। ঠিক সেইদৰে -1 ইজ গ্ৰেটাৰ দেন -3 আৰু 6 নম্বৰত আছে -8 ইজ লেছ দেন -1। এইদৰে তোমালোকে এই পৃষ্ঠাৰ অংকবোৰ কৰিব পাৰিবা। এতিয়া পৰৱৰ্তী পৃষ্ঠালৈ যাওঁ। পৰৱৰ্তী পৃষ্ঠাত কি দিছে তোমালোকে চাই লোৱা।